পুত্ৰৰ বিয়োগৰ খবৰ পাই পিতাৰো মৃত্যু। অঞ্চলজুৰি শোকৰ বন্যাৰ লগতে পিতা পুত্ৰক সমভাৱে দিয়া হ'ল জানাজা। যি সময়ত ৰাজ্যৰ পিতা আৰু পুত্ৰৰ মাজত সংঘাত অথবা বৰ্বৰ ঘটনাসমূহে বাতৰি শিৰোনামা দখল কৰি আহিছে, ঠিক তাৰ মাজতে আজিও আমাৰ এইখন অসমৰ ভূমিতে বৰ্তমানেও জীয়াই আছে পিতা পুত্ৰৰ চিৰযুগমীয়া সমন্বয়। ইয়াকে প্ৰমাণ কৰিছে নাজিৰা সমজিলা অসম নাগালেণ্ড সীমান্তৱৰ্তী গেলেকীৰ এটা পৰিয়ালে। শেহতীয়াকৈ গেলেকীত পুত্ৰৰ বিয়োগৰ খবৰ লাভ কৰি সুখ সহিব নোৱাৰি অসুস্থ পিতায়েও মৃত্যুক সাৱটি লোৱা এক মৰ্মান্তিক ঘটনা পোহৰলৈ আহিছে। লগতে গেলেকী কবৰস্থান ও জানাজা মৈদামত পিতা পুত্ৰ দুয়োৰে সমভাৱে দিয়া হ'ল জানাজা। গেলেকীৰ নিবাসী মিনাৰুল হুছেইন ব্যৱসায় সূত্ৰে অস্থায়ীভাৱে আছিল মাৰ্ঘেৰিটাত। হঠাৎ বুধবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ 40 বছৰীয়া মিনাৰুল হুছেইনে মাৰ্ঘেৰিটাতে শেষ নিশ্বাস ত্যাগ কৰিছে। মিনাৰুল হুছেইনৰ বিয়োগৰ খবৰ পৰিয়ালে লাভ কৰে। যদিও শাৰীৰিকভাৱে অসুস্থ পিতা শ্বৰিফুল হুছেইনক জনোৱা হোৱা নাছিল পুত্ৰৰ এই বেদনাদায়ক খবৰটো, কিন্তু পিতৃ শ্বৰিফুল হুছেইনে নিজৰ গৃহত নিশা সমাগম হোৱা লোকৰ মুখ দেখি অনুমান কৰিব পাৰিছিল যে নিশ্চয় কিবা এটা অঘটন ঘটিছে। প্ৰায় 69 পৰা 70 বছৰ বয়সীয়া প্ৰায় 69 পৰা 70 বয়স অতিক্ৰম কৰা পিতা শ্বৰিফুল হুছেইনে ঘটনাৰ সবিশেষৰ উমান পাই লগতে অসুস্থ হৈ পৰে। পৰিয়ালৰ লোকে ততাতৈয়াকৈ পিতৃ শ্বৰিফুল হুছেইনক লিগিৰি পুখুৰীস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যায়। যদিও চিকিৎসালয়ত চিকিৎসকে শ্বৰিফুল হুছেইনক মৃত বুলি ঘোষণা কৰে। এতিয়া এই ঘটনাই প্ৰমাণ কৰে যে আজিও আমাৰ এইখন ৰাজ্যতে বৰ্তমানেও জীয়াই আছে পিতা পুত্ৰৰ চিৰযুগমীয়া সমন্বয়। এফালে পুত্ৰ মিনাৰুল হুছেইন, আনফালে পিতৃ শ্বৰিফুল হুছেইনৰ নিথৰ দেহ দেখি শোকত ভাগি পৰিছে পৰিয়ালৰ লোকৰ লগতে গাঁওবাসী ৰাইজ। সঁচাকৈয়ে নিয়তিৰ এক নিষ্ঠুৰ পৰিহাস। অৱশেষত আজি গেলেকী কবৰস্থান ও জানাজা মৈদামত মিনাৰুল হুছেইন আৰু শ্বৰিফুল হুছেইনৰ জানাজা একেলগে সম্পন্ন কৰা হয়। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, অসম প্লাছ। ঘটনাটো মানে এনেকুৱা হৈছিলে, মই মাৰ্ঘেৰিটাৰ আপোনাৰ মোৰ ভাড়া ৰুমত আছিলোঁ। তো সেইটো সময়তে 8:30 বজাত মাৰ্ঘেৰিটালৈ মোলৈ ফোন আহিছে যে মিনাৰুল দাৰ গাটো বৰ বিশেষ ভাল নাই, তেওঁ হস্পিটেললৈ লৈ আহি আছোঁ। মিনাৰুল দাৰ লগৰ সম্বন্ধীয়খিনিয়ে লৈ আহিছিলে, কামৰ লগৰ সম্বন্ধীয়খিনিয়ে লৈ আহি আছিলে। তো মই ক'লোঁ ঠিক আছে আপোনালোক আহক, মাৰ্ঘেৰিটা কোনখন হস্পিটেলত আহিব বোলে, সিহঁতে কৈছে চেৰিছ হস্পিটেলত আহিম বুলি কয়। তো ঠিক আছে চেৰিছ হস্পিটেললৈ আহক, মই ডক্টৰ আছেনে নাই খবৰ কৰি আহোঁগৈ। গৈ মেলি মই ডক্টৰ খবৰ কৰিলোঁ। ডক্টৰ থকা জানি পাই মই মাৰ্ঘেৰিটা থানা হেৰিখনৰ হস্পিটেলৰ সন্মুখত ৰখি থাকিলোঁ। সেই সময়তে সিহঁতি আহিলে, আহি মেলি তেওঁৰ যিখিনি মানে ট্ৰিটমেণ্ট ল'ব লাগে ট্ৰিটমেণ্টখিনি লৈ থকা অৱস্থাত তেওঁ সুস্থই আছিলে, খালী বিষত আছিলে। তাৰপিছতে সেইটো নাজানিম নহয়, অসুস্থটো তেওঁতো সম্পূৰ্ণ ঠিকেই পাই আছিলোঁ। অসুস্থ থকাটো আজি এইটো ঘটনা নহ'ল হয়। তাৰপিছতে তেওঁক মাৰ্ঘেৰিটাৰ হস্পিটেলত ECG কৰিবলৈ দিয়া হ'ল। ডক্টৰে গম পাইছে ষ্টকৰ কথা, ECG কৰিছে। ECG কৰাৰ পিছতে ডক্টৰে গম পায় মানে অতি শীঘ্ৰে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে। ডিব্ৰুগড়লৈ যোৱাৰ আগত তেওঁ যিখিনি মানে ট্ৰিটমেণ্ট ল'ব লাগে সেইখিনি ট্ৰিটমেণ্ট লৈ আমাক সোনকালে লৈ যাবৰ কাৰণে ডক্টৰে পৰামৰ্শ কৰিলে। তো সেই সময়খিনিতে আমি ওলাব লোৱা সময়খিনিতে আপোনাৰ ডক্টৰে এম্বুলেঞ্চত তোলাৰ পিছত প্ৰায় 10-15 মিনিট সময় 10 মিনিটমান সময় যোৱাৰ পিছত তেখেত মানে চেঞ্চলেছ হৈ গ'ল। চেঞ্চলেছ হৈ যোৱাৰ পিছতে আকৌ আমি সেইখন হস্পিটেলতে ৰাখিলোঁ, যিহেতু গম পালোঁ তেখেত নাই বুলি। সিমানেই আৰু। আজি কিছুদিন পূৰ্বে আমাৰ গেলেকীৰ উদ্যমান যুৱ ব্যৱসায়ী মিনাৰুল হুছেইন, তেখেতে কৰ্মসূত্ৰে আপোনাৰ লিডু মাৰ্কেটত কৰ্মৰত আছিলে। তেখেতে হঠাৎ তেখেতৰ প্ৰেছাৰ ষ্ট্ৰ'ক হৈ মৃত্যু হোৱা খবৰ পায়। বাপেকে হয়তো আভাস পাইছে তেনেকুৱা কিবা পুত্ৰৰ মৃত্যু হোৱাৰ, তো তেখেতেও ইহলৈ সম্পৰ্ণ কৰিলে।
আজি যেহেতু জানাজা সম্পন্ন হৈছে হয় ক'ৰ পৰা আহিছিলে আজি আপোনাৰ আমাৰ অঞ্চলৰ আপোনাৰ শিৱসাগৰ কেন্দুগুৰি শিমলুগুৰি এনেকৈ কৈ নামটি চাৰিআলি এনেকৈ ইত্যাদি কৰি এক বৃহৎ বহুত মানুহ আপোনাৰ জনসমাগম ইয়াত হোৱা আপোনালোকে দেখিবলৈ পাইছে যিহেতু মিনাৰুল হুছেইন এজন সমাজপ্ৰিয় ব্যক্তি আছিলে তেখেতৰ মুখত সদায় আপুনি এটা হাঁহিমুখীয়া ল'ৰা আছিলে যিহেতু আজি মিনাৰুল আমাৰ মাজৰ পৰা গুচি গ'ল হ'লেও মিনাৰুলৰ যিটো ক্ষতি আমাৰ মাজত যোৱাৰ কাৰণে হয়তো কোনোদিন আৰু পূৰণ নহ'ব সৰুৰ পৰা লৈ ডাঙৰলৈকে খুব হাঁহি ধেমালিয়ে জীৱন পাৰ কৰা এটা ল'ৰা আছিলে খুব অমায়িক স্বভাৱৰ এটা ল'ৰা আছিলে